ফাদিল হল অপাৰেশ্যন সিন্দুৰৰ গোপন তথ্য। শ্বহীদৰ তথ্য লুকুৱাইছিল কিয় মোদী চৰকাৰে? সংসদত ৰাজনাথ সিঙৰ জিয়া ফাঁকি। প্ৰিয় দৰ্শক, সমগ্ৰ বিশ্বই কেতিয়াবা ভুল কথা কয়। এইখন চৰকাৰ ঝুমলাৰ চৰকাৰ নহয়, মিছা কথাৰ চৰকাৰ। কাৰণ পুনৰবাৰ তেওঁলোকৰ আন এটা মিছা ধৰা পৰিছে, আৰু সেই মিছা কথাটো সদম্ভে কৈছে লোকসভাৰ মজিয়াত। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, এবাৰ এই ঘটনাত জড়িত হৈছে আমাৰ মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। প্ৰতিৰক্ষা মন্ত্ৰী, জ্যেষ্ঠ নেতা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল। সেই ৰাজনাথ সিং এইবাৰ সংসদৰ মজিয়াত মিছা কথা কওঁতে ধৰা পৰিছে। উদ্দেশ্য যদি সঁচা হয়, তেন্তে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডই আপোনাৰ পক্ষত থিয় দিয়ে। প্ৰিয় দৰ্শক, ৰাজনাথ সিঙে লোকসভাত অপাৰেশ্যন সিন্দুৰক লৈ চলি থকা আলোচনাৰ সময়ত কেইবাটাও প্ৰশ্নৰ উত্তৰ দিছিল। বিৰোধীয়ে সুধিছিল যে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতৰ কি কি ক্ষতি হৈছিল, তাৰ সম্পূৰ্ণ বিৱৰণ দিয়া উচিত। ৰাজনাথ সিঙে কয়, যদি আপুনি সোধে যে অপাৰেশ্যন সিন্দুৰ সফল হৈছিল নে নহয়, তেন্তে উত্তৰ হ'ল হয়, সফল হৈছিল। সকলো সন্ত্ৰাসবাদীৰ ঘাটি, সকলো সন্ত্ৰাসবাদী নেতাক নিহত কৰা হৈছিল। আৰু যদি আপুনি সোধে যে তাত সৈনিকৰ কিমান ক্ষতি হৈছিল, তেন্তে উত্তৰ এজনো ক্ষতি হোৱা নাছিল। প্ৰিয় দৰ্শক, এইখিনিতে বেয়াকৈ ফচি গ'ল ৰাজনাথ সিং। ইয়াৰ পাছত আমিও বিশ্বাস কৰি লওঁ যে ঠিক আছে, মন্ত্ৰীজীয়ে লোকসভাত কৈছে যেতিয়া নিশ্চয় ভাবি চিন্তিয়ে কৈছে, কিন্তু তাৰ পাছত চৰকাৰে বাধ্য হৈ সেইসকলৰ নাম ৰাজহুৱা কৰিবলগীয়া হ'ল, যিসকল অপাৰেশ্যন সিন্দুৰৰ সময়ত শ্বহীদ হৈছিল। সেই সকলো লোকৰ নাম লিখা হ'ল, ৱেবছাইটত প্ৰকাশ কৰা হ'ল। সেই ৱেবছাইটটো হৈছে নেশ্যনেল ৱাৰ মেমৰিয়েল ৱেবছাইট। 2025 চনৰ শাখাত 6টা নতুন নাম যোগ কৰা হ'ল, আৰু নেশ্যনেল ৱাৰ মেমৰিয়েলৰ ৱালতো সেই নামবোৰ খোদিত কৰা হ'ল। এতিয়া বহুতে এই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে যে যদি নেশ্যনেল ৱাৰ মেমৰিয়েলৰ 2025 চনৰ শাখাত 6টা নাম যোগ কৰা হৈছে, তেন্তে এই 6টা নাম অপাৰেশ্যন সিন্দুৰৰ সৈতে জড়িত নেকি? কাৰণ 2025 চনত আটাইতকৈ বেছি সামৰিক শক্তিৰ ব্যৱহাৰ অপাৰেশ্যন সিন্দুৰতেই কৰা হৈছিল। সেয়েহে ইয়াৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্ক স্থাপন কৰা হৈছে। কংগ্ৰেছ পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেৰাই এই অভিযোগটো শ্বেয়াৰ কৰি কি লিখিছে? তেওঁ লিখিছে যে কেৱল দুটা সম্ভাৱনা থাকিব পাৰে। ৰাজনাথ সিঙে যেতিয়া এই উত্তৰ দিছিল, তেতিয়া সঁচাকৈ তেওঁ নাজানিছিল যে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতৰ 6জন জোৱান শ্বহীদ হৈছিল। আৰু যদি সেয়াই হয়, তেন্তে মন্ত্ৰীজীৰ ওপৰত এক ডাঙৰ প্ৰশ্নবোধক চিহ্ন উঠে। কাৰণ নিজৰে বিভাগৰ বিষয়ে তেওঁৰ হাতত কোনো তথ্য নাই, যিটো বিভাগৰ তেওঁ নেতৃত্ব দিছে। আৰু দ্বিতীয় সম্ভাৱনাটো হ'ল যে সকলো জানি বুজি ৰাজনাথ সিঙে লোকসভাত মিছা কথা কৈছিল নেকি? আটাইতকৈ ডাঙৰ অপৰাধ এইটোৱে যে দেশৰ সৰ্ববৃহৎ গণতান্ত্ৰিক সদনত সমগ্ৰ দেশৰ সন্মুখত দেশৰ এজন মন্ত্ৰীয়ে 6জন জোৱান দেশৰ বাবে শ্বহীদ হোৱাক লৈ মিছা কথা কৈছিল। ইয়াৰ পাছত অধ্যাপক মুকেশ কুমাৰে কি লিখিছে? মুকেশ কুমাৰে লিখিছে যে লোকসভাত মিছা কথা কোৱাৰ অপৰাধত ৰাজনাথ সিঙৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা হোৱা উচিত। আৰু ইয়াৰ পাছত অপাৰেশ্যন সিন্দুৰক লৈ আগতে সোধা সকলো প্ৰশ্ন আকৌ এবাৰ জীৱন্ত হৈ উঠিল। ডক্টৰ মুকেশ কুমাৰে সেই সৈনিকসকলৰ নামো প্ৰকাশ কৰিছে, যিসকলে দেশৰ বাবে সৰ্বোচ্চ বলিদান আগবঢ়াইছিল। প্ৰিয় দৰ্শক, সেই নামবোৰনো কি? মই আপোনাক নামবোৰ পঢ়ি শুনাও। প্ৰথমে সুবেদাৰ মেজৰ পৱন কুমাৰ, ৰাইফলমেন সুনীল কুমাৰ, লেন্স নায়ক দীনেশ কুমাৰ, অগ্নিবীৰ মুদ মুৰলী নায়ক, হাৱলদাৰ সুনীল কুমাৰ সিং আৰু চাৰ্জেণ্ট সুৰেন্দ্ৰ কুমাৰ। এই 6জনেই দেশৰ বাবে সৰ্বোচ্চ বলিদান আগবঢ়াইছিল, শত্ৰুৰ সন্মুখত অটলভাৱে থিয় দিছিল আৰু মাতৃভূমিক সুৰক্ষা কৰিছিল। কিন্তু এইসকল বীৰ শ্বহীদৰ নাম লুকুৱাই ৰখা হৈছিল। ডক্টৰ মুকেশ কুমাৰে এইটোও লিখিছে যে মৃত্যুৰ পাছত যি সন্মান তেওঁলোকক দিয়া উচিত আছিল, শ্বহীদ হোৱাৰ পাছত যি সন্মান পোৱা উচিত আছিল, তেওঁলোকক সেই সন্মানৰ পৰাও বঞ্চিত কৰা হৈছিল। যি সন্মানৰ সৈতে তেওঁলোকৰ অন্তিম যাত্ৰা উলিয়াব লাগিছিল, সেই সন্মান তেওঁলোকক মোদী চৰকাৰে দিছিল নে? তিৰংগা পতাকাৰে যেতিয়া তেওঁলোকৰ মৃতদেহ ঘৰলৈ অনা উচিত আছিল, তেতিয়া সেই সকলো সামৰিক সন্মান তেওঁলোকে পাইছিল নে পোৱা নাছিল? তাৰ পাছত আকৌ এটা শক্তিশালী প্ৰশ্ন উত্থাপন হয়। সমগ্ৰ বিৰোধী পক্ষ আৰু সমগ্ৰ বিশ্বই সুধি আছিল যে অপাৰেশ্যন সিন্দুৰত ভাৰতৰ কিছুমান যুদ্ধ বিমানৰো ক্ষতি হৈছিল। আমি সেই কথা মানি লোৱা নাছিলো আৰু চৰকাৰেও আমাক কোৱা নাছিল। কিন্তু যদি সৈনিকসকলৰ নামতেই খুদ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সংসদৰ মজিয়াত মিছা কথা কয়, তেন্তে যুদ্ধ বিমানৰ নামতো মিছা কোৱা হোৱা নাছিল বুলি কেনেকৈ ক'ব পাৰি?
কিমানখন ৰাফেল ভূপতিত হ'ল, কিমানখন ফাইটাৰ জেট ভূপতিত হ'ল আৰু সেইবোৰৰ পাইলটসকলৰ কি হ'ল? তেওঁলোক ইজেক্ট কৰি সুৰক্ষিতভাৱে বাচি আছিল নেকি, নে তেওঁলোকেও দেশৰ বাবে প্ৰাণ বিসৰ্জন দিছিল? এই তথ্যও আগন্তুক সময়ত ভাৰত চৰকাৰে সাহস গোটাই জনসাধাৰণৰ আগত আহি ক'ব পাৰিবনে? দেশৰ সৈনিক নিহত হোৱাটো লাজৰ কথা নহয়। দেশৰ সৈনিক নিহত হোৱাটোৱে এখন ৰাষ্ট্ৰক আৰু অধিক শক্তিশালী কৰে, গণতন্ত্ৰকো আৰু অধিক শক্তিশালী কৰে। কাৰণ কোনোবা এজন আছে যিয়ে আমাৰ বাবে সমগ্ৰ দেশৰ বাবে নিজৰ জীৱন দিবলৈও সাজু। আৰু সেই ব্যক্তিজন, সেই বীৰজনক যথোচিত সন্মান দিয়া উচিত। পৃথিৱীত যেতিয়াই যুদ্ধ হৈছে, কেৱল আজিয়েই নহয়, আধুনিক যুদ্ধৰ কথাই নহয়, সমগ্ৰ বিশ্বতে যিকোনো যুদ্ধত শ্বহীদ হোৱা সকলো সৈনিকক, সকলো জোৱানক সন্মানৰ দৃষ্টিৰে চোৱা হয়, তেওঁলোকক বীৰৰ দৃষ্টিৰে চোৱা হয়। আৰু সেই বীৰসকলক দেশৰ জনসাধাৰণৰ পৰা কাঢ়ি লোৱাটো এটা অতি ডাঙৰ অপৰাধ। নাজানো কিমান যুৱক যুৱতী এইসকলৰ পৰা অনুপ্ৰাণিত হ'ব পাৰে। কোনোবা এজন আছে যিয়ে এই মাটিৰ বাবে, এই মাটিৰ মানুহৰ বাবে নিজৰ জীৱনো দিব পাৰে। তেন্তে সেই উদ্যমে তেওঁলোকৰ ভিতৰত যিকোনো ত্যাগ কৰিবলৈ এক নতুন উৎসাহ জগাই তুলিব। এই কথাটো আপুনি বুজিব লাগিব। মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী মহোদয়, আপুনি লোকসভাত যি মিছা কথা কৈছে সেয়া এটা অপৰাধ। আপুনি সংবিধানৰ শপত লৈছিল, তাৰ পাছতো আপুনি লোকসভাত মিছা কথা কৈছে। পৱন খেৰাই কোৱাৰ দৰে হয় আপুনি মিছা কৈছে, নহয় আপোনাৰ হাতত কোনো তথ্যই নাছিল। আৰু দুয়োটা পৰিস্থিতিয়ে আপোনাৰ ওপৰত ডাঙৰ প্ৰশ্নবোধক চিহ্ন উঠিছে। এই খবৰটো সম্পৰ্কে আপোনাৰ যি মতামত আমাক কমেণ্ট কৰি নিশ্চয় জনাব। লগতে চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। যদি আপুনি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে, তেন্তে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব। যদি আপুনি এই ভিডিঅ'টো আমাৰ ইউটিউব চেনেল নিউজ ওৱান নৰ্থ ইষ্টত চাই আছে, তেন্তে নিউজ ওৱান নৰ্থ ইষ্টক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।